ইভিনিং মই ৰিমঝিম পাঠক আপোনালোক সকলোকে ইকুহি পাতলে স্বাগতম জনাইছো আশা কৰিছো সকলোৰে খবৰ ভাল আৰু যেহেতু এক্সাম আহি পালে গতিকে আশা কৰিছো সকলোৰে পঢ়া শুনাও ভালকে চলি আছে আৰু যেহেতু আমাৰ আগন্তুক পিডব্লিউডি জেইৰ যি এক্সাম আছে আপোনালোকে জুনে জুনে দিব গৈ আছে আপোনালোকে জানে এক্সাম কেতিয়া পোষ্টপন হৈছিল এক্সাম এগেইন ডেট দিয়া হৈছে আৰু আজিৰ ক্লাছত আমি ইণ্ডিয়ান পলিটি আৰু ইণ্ডিয়ান হিষ্ট্ৰী কিছুমান এক্সপেক্টেড এমসিকিউ আজি আমি চাম আশা কৰিছো আপোনালোকৰ কনসেপ্ট খিনি ক্লিয়াৰ আছে যদি কনসেপ্ট ক্লিয়াৰ থাকে তেতিয়াহলে আনসাৰবোৰ আপোনালোকে কৰিব পাৰিব তথাপিও মই বুজাই দিম বাৰু কোড কিবা প্ৰবলেম থাকিলে যদি কৰবাত কিবা প্ৰবলেম থাকে আপোনালোকে মোক কমেন্ট সেকশনত জনাব আৰু আগন্তুক আপোনালোকে পিডব্লিউডি এক্সামৰ কাৰণে নেক্সট আপোনালোকে কি টপিকৰ ওপৰত ক্লাছ বিচাৰে হেতু মোক কমেন্ট সেকশনত জনাই দিব মই তেনেকুৱাকে এক্সামৰ আগত ক্লাছ কেটা লৈ আহিব পাৰিম পলম নকৰো আগবাঢ়িছো ক্লাছৰ ফালে মই এখিনিতে আপোনালোকৰ পৰা অকমান সময় লৈ পেলাই ইয়াতে জনাই থৈ দিও আপোনালোকে ইকুহি পাতৰ পৰা যদি ডেইলি কাৰেন্ট এফেয়াৰ্স সমূহ বিচাৰে ডেইলি আপডেট হৈ থাকিব বিচাৰে আপোনালোকে কাৰেন্ট এফেয়াৰ্সৰ লগত ৰিলেটেড তো তেনেহলে ইকুহি পাত টেলিগ্ৰাম চেনেলটো আপোনালোকে জয়েন কৰি লব স্ক্যান কৰিব পাৰিব নাইবা আপোনালোকে সাৰ্চ কৰিলেও আহি যাব আৰু ক্লাছৰ পিডিএফ সমূহৰ কাৰণে আপোনালোকে জিকে উইথ ৰিমঝিম মেম টেলিগ্ৰাম চেনেলটো জয়েন কৰি লব পাৰিব ওকে সো আগবাঢ়িছো প্ৰথমটো কোৱেশ্চনৰ ফালে ইয়াতে প্ৰথমটো কোৱেশ্চন কি কৈছে চাও পলিটি আৰু হিষ্ট্ৰী গুটেখিনি মিক্স হৈ আছে ইয়াতে প্ৰথমটো কোৱেশ্চন পলিটিৰ পৰাই আহিছে ইজি কোৱেশ্চন হয় who administer the oath of the office of the governor of a state governor বুলি কলে এখন ৰাজ্যত থাকিব ৰাইট এতিয়া আমাক যদি সুধে যে প্ৰেসিডেন্টৰ ওঠৰ কথা আমাক যদি সুধে যে প্ৰেসিডেন্টে কাৰ ওচৰত শপত গ্ৰহণ কৰে এটো সকলোৱে জানে চিফ জাস্টিস অফ ইন্ডিয়া সুপ্ৰিম কোৰ্টৰ যিগৰাকী চিফ জাস্টিস থাকে তেখেতৰ ওচৰত শপত গ্ৰহণ কৰে আৰু তেখেতৰ অনুপস্থিতিত যিগৰাকী সিনিয়ৰ মোষ্ট জাজ থাকিব তেখেতৰ ওচৰত শপত গ্ৰহণ কৰে ৰাইট এতিয়া গভৰ্ণৰ বুলি কলেতো তেখেত এখন ৰাজ্যৰ কাৰণেহে হয় তো তেখেতে আকৌ প্ৰেসিডেন্টৰ ওচৰত শপত গ্ৰহণ নকৰে তো প্ৰেসিডেন্ট থাকিলে এটো কেনসেল হৈ যাব আনকি চিফ মিনিষ্টাৰৰ ওচৰতো শপত গ্ৰহণ নকৰে তেখেতে কি কৰে সেই যিখন কনসাৰ্ন ষ্টেট থাকে ন কনসাৰ্ন ষ্টেট বা সেইখন যিখন ষ্টেট থাকিব যিখন ৰাজ্যৰ গভৰ্ণৰ হিচাপে তেখেতক এপইন্ট কৰা হৈছে সেই কনসাৰ্ন ষ্টেটৰ হাই কোৰ্টৰ যিগৰাকী চিফ জাস্টিস থাকিব তেওঁৰ সন্মুখত শপত গ্ৰহণ কৰে তো ইয়াতে আমি আনসাৰটো পাই গলো অপশন বি হৈ যাব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন এ lame duck in the Indian parliament is one who তাৰ মানে আমাক ইয়াতে কৈছে যে লেমডাক বুলি কৈছে লেমডাক দ্যাট মিন্স আমাক লেমডাক ওয়ার্ডটোৰ এটা থাকে আকৌ লেমডাক সেশন তাৰ মানে কি হয় লেমডাক সেশন বুলি কলে কি হ'ব যে এখন যেনেকে 2024 ত ইলেকশন হৈছিল 24 ৰ ইলেকশনৰ আগত যিখন সেশন আছিল লাষ্টৰ যিখন সেশন হৈ গল অধিবেশন হৈ গল সেইখনক আমি লেমডাক সেশন বুলি কও আৰু লেমডাক বুলি কলে কাক বুজাব এতিয়া ধৰিলক কোনোবা এগৰাকী মিনিষ্টাৰো হ'ব পাৰে মেম্বাৰ অফ পাৰ্লিয়ামেন্টও হ'ব পাৰে তেখেতে ধৰিলক আগতে 2024 ৰ আগত যিখন মানে লোকসভা যি আছিল তাতে তেখেতে এগৰাকী এমপি বা তেখেতে এগৰাকী মিনিষ্টাৰ হিচাপে আছিল বাট পিছত যেতিয়া ইলেকশন হল তেতিয়া তেখেতে জয়লাভ নকৰিলে তেখেতে ইলেকশনত আগভাগ লৈছিলে বা জয়লাভ নকৰিলে যেনেকৈ আমি স্মৃতি ইৰাণীৰ কথা ক'ব পাৰো তো তেখেতক তেতিয়া লেমডাক বুলি কোৱা হ'ব that means fails to get re-elected to the new Lok Sabha option D হৈ যাব correct answer next question হলে আমি গৈছো আমাক ইয়াতে হিষ্ট্ৰীৰ পৰা দিছে match list 1 with list 2 and select the correct answer from the code given below the list list 1 ত আমাৰ হাৰাপ্পান সাইট সমূহৰ নাম আছে চাৰিটা আৰু ইয়াতে ইউনিয়ন টেৰিটৰি আৰু ভাৰতবৰ্ষৰ ৰাজ্যৰ কথা সোধা হৈছে আমি ইয়াতে যদি চাও বালু বুলি কলে বালু কত থাকিব বালু আছে হৰিয়ানা তাৰ মানে A3 বুলি কলে A3 ইয়াতে আছে আমি B আৰু C কেনসেল কৰি দিলো এনেকৈ কেনসেল কৰিব যদি আপোনালোকে জানে তেতিয়া হলে আনসাৰবোৰ কৰিবলৈ ইজি হৈ পৰে মন্ডা বুলি কলে মন্ডা কোড আছে জম্মু এণ্ড কাশ্মীৰ ওকে তো যেতিয়া আমি ইন্দাস ভ্যালি সিভিলাইজেশনৰ জিওগ্ৰাফিক্যাল এক্সটেনশনটো পঢ়ো তাত আমি দেখাই পাও নৰ্থৰ এক্সটেনশন কোলৈকে আছিলে মন্দা দ্যাট মিন্স জম্মু এণ্ড কাশ্মীৰ তো B2 তো ইয়াতেও আছে এতিয়া থাকিল পাদ্ৰী আৰু থাকিল হুলাস পাদ্ৰী বুলি কলে পাদ্ৰী আছে গুজৰাট বুলি কলে C হ'ব 4 তো C4 হলে C ইয়াতে 4 আছে আৰু হুলাস তেতিয়া কোড হৈ যাব UP উত্তৰ প্ৰদেশ দ্যাট মিন্স অপশন ডি হৈ যাব কাৰেক্ট আনসাৰ ওকে আমি আকৌ গৈছো নেক্সট কোৱেশ্চনৰ ফালে ট্ৰাই ইজ এ নেম ফৰ এগেইন ইণ্ডিয়ান হিষ্ট্ৰীত আহিছে ট্ৰাই বুলি কৈছে আপোনালোকে বেদাত ট্ৰাই বুলি শুনিছে ন
বেদাত্ৰী তো ট্ৰাই দ্যাট মিন্স কি হয় তিনিখন বেদক বুজোৱা হয় তিনিখন বেদ মানে ইয়াতে কি বেদ আহিব ঋগ্বেদ যিখন আৰ্লিয়েষ্ট বেদ হয় একেবাৰে প্ৰথমখন বেদ তাৰ পাছত সামবেদ সামবেদখনৰ কথা কোৱা হৈছে আৰু হৈছে যজুৰ্বেদ অথৰ্ব বেদখনক প্ৰথম অৱস্থাত বেদৰ ভিত্তিত ধৰা হোৱা নাছিলে বিকজ অথৰ্ব বেদখনত মেজিকেল ফৰ্মুলা মেজিকেল স্পেলছ অৰ্থাৎ কালা যাদু ব্লেক মেজিকৰ কথা আছে গতিকে অথৰ্ব বেদখনক বহু বছৰলৈকে বেদৰ ভিত্তিত ধৰা হোৱা নাছিলে সেয়েহে এই তিনিখন বেদক একেলগে বেদাত্ৰী বুলি কোৱা হয় ওকে সো সেই মৰ্মে অপশন এ হ'ব কাৰেক্ট আনসাৰ then which of the following is or are not part of the directive principle of state policy DPSP আমাক কৈছে not part কোনটো part কোনটো আৰু এনেকে থাকে আমাক কেতিয়াবা ইনকাৰেক্ট বা নট কাৰেক্ট বুলিও কয় তো তেনেকুৱা নট ক'ত কৈছে বা হয় বুলি ক'ত সুধিছে সেইটো ভালকে চাব লাগিব তো আমি গোটেইকেইটা চাই লওঁ ওৱানত কি কৈছে ইউনিফৰ্ম চিভিল অৰ্থাৎ ইউনিফৰ্ম চিভিল কোডৰ কথা কৈছে ইউনিফৰ্ম চিভিল কোড ইউচিচি ফৰ দা চিটিজেনছ কোনটো আৰ্টিকলত আছে আৰ্টিকল 44 এতিয়া আমি যদি ডিৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি বা ডিপিএছপিৰ কথা কওঁ আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ পাৰ্ট 4ত আৰ্টিকল 36ৰ পৰা 51 লৈকে ডিপিএছপিৰ কথা কোৱা হৈছে সেই মৰ্মে 44 আহিছে তাৰ মানে ইউচিচি ডিপিএছপিৰ আন্ডাৰত পৰে আমাক নট বুলি কৈছে তো 1 টো যেহেতু আহে 1 যুত থাকে ক্যান্সেল কৰি দিম বি আৰু সি promotion of internal peace and security internal peace and security আছে article 51 তাৰ মানে 2 য'ত আছে ক্যান্সেল কৰিব পাৰো 2 ইয়াতে আছে ক্যান্সেল হৈ গল থাকিল only 3 আনসাৰ আমি পাইয়ে আছো তথাপিও এবাৰ আমি চেক কৰি লও right of minorities to establish and administer educational institution okay তাৰ মানে আমাক ইয়াতে মাইনৰিটিৰ এডুকেশ্যনেল ইনষ্টিটিউচনৰ কথা যে কৈছে তো ইয়াতে কালচাৰ এণ্ড এডুকেশ্যনৰ কথা আৰ্টিকল 29 আৰু আৰ্টিকল 30 আমি পাও তো সেই দুটা এইটো কিহত আহি যাব ফান্ডামেন্টেল ৰাইট হ'ব এইটো ডিপিএছপি নহয় অৰ্গেনাইজেশ্যন অফ এগ্ৰিকালচাৰ এণ্ড এনিমেল হাজবেণ্ডাৰী এইটো কি হয় ডিপিএছপি হয় তো ইয়াতে 3 টো অকল ডিপিএছপি নহয় সেইটো ফান্ডামেন্টেল ৰাইট সো আমাৰ কাৰেক্ট আনসাৰ হৈ যাব অপশন ডি দ্যাট মিন্স অনলি 3 Next question, again আমাক list 1 আৰু list 2 দিছে list 1 ত ইয়াতে আমাক বেদাৰ কথা কৈছে চাৰিখন বেদৰ কথা কৈছে আৰু ইয়াতে বেদৰ লগত জড়িত ব্ৰাহ্মণৰ কথা কৈছে ঠিক আছে সো ইয়াতে আমি যদি চাও ঋগবেদৰ লগত জড়িত ব্ৰাহ্মণখন কোনখন হ'ব যজুৰ্বেদ বা সামবেদ বা অথৰ্ব বেদৰ লগত জড়িত সেইখন কোনখন হ'ব সুধিছে ঋগবেদৰ লগত জড়িত ব্ৰাহ্মণখন কি হয় মৈত্ৰেয় ব্ৰাহ্মণ তো এই হলে 3 এই 3 অকল ইয়াতেই আছে A3 এইটোৱে বাকি কেটা ক্যান্সেল কৰি এইটো ডাইৰেক্ট আমি আনসাৰটো কৰিব পাৰো তথাপিও এবাৰ আমি চেক কৰি লও সামবেদৰ লগত কোনখন জড়িত হয় পঞ্চবিসা ওকে তো বি হ'ব 4 অথৰ্ব বেদৰ লগত এখন হয় অথৰ্ব বেদৰ লগত শতপথ ইয়াতে আমি যদি চাও শতপথ ব্ৰাহ্মণ হ'ব আৰু যজুৰ্বেদৰ লগত হ'ব গৌপথ ব্ৰাহ্মণ এই গৌপথ ব্ৰাহ্মণখনৰ পৰা আমাৰ কামৰূপৰ কথাও ইয়াতে মেনশন কৰা হৈছে সো ইম্পৰ্টেন্ট হয় মনত ৰাখিব But during the Rigvedic period, word Nishka was used for a jewelry, but in later period, it was used for the meaning of. Jewelry কি আছিলে এটা gold তেনেকুৱা ornaments আছিলে যিটো গলত পিন্ধিছিলে নেকত gold ornaments or jewelry আছিলে often worn around the neck okay গলত পৰিধান কৰিছিলে কিন্তু এতিয়া হেতু গৈ পেলাই পিছত হেতু তাৰ মিনিংটো বা কি হিচাপে ইউজ কৰা হয় লেটাৰ পিৰিয়ডত হেতু কইন হিচাপে ইউজ কৰা হয় অপশন ডি হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনলে গৈছো in which case the Supreme Court of India held that the preamble is a part of the constitution এতিয়া আমাৰ যিটো preamble আছে preamble that means আমাৰ constitutionৰ যিটো introduction part আছে হেতুক আমি preamble বুলি কও বা অসমীয়াত কলে প্ৰস্তাৱনা প্ৰিয়াম্বলক লৈ পেলাই প্ৰিয়াম্বল কনষ্টিটিউচনৰ পাৰ্ট হয় নে নহয় হেতুক লৈ পেলাই আমি বিভিন্ন তেনেকুৱা সুপ্ৰিম কোৰ্টৰ তেনেকুৱা বিভিন্ন ধৰণৰ আমি জাজমেন্টত দেখিছো এবাৰ কৈছে হয় এবাৰ কৈছে নহয় ওকে তো একেবাৰে লাষ্টত 1973 যিটো কেশৱানন্দ ভাৰতী কেছ আহে সেই কেছটোত কি কৈ দিয়া হল যে প্ৰিয়াম্বল ইজ এ পাৰ্ট অফ কনষ্টিটিউচন তো যদি প্ৰিয়াম্বল যদি কনষ্টিটিউচনৰ পাৰ্ট হয় তেনেহলে আমি প্ৰিয়াম্বল কি কৰিব পাৰো এমেন্ড কৰিব পাৰো ৰাইট এটো কেতিয়াবা সোধে যে প্ৰিয়াম্বল এমেন্ড কৰিব পাৰো নে নাই
তো প্ৰিয়াম্বল আমি এমেন্ড কৰিব পাৰো, এমেন্ড কৰিব পাৰিছো কাৰণে সংশোধন কৰিব পাৰিছো কাৰণে এবাৰ কৰিছো, ৰাইট? আৰু সংশোধন কৰি পেলাই তিনিটা ৱৰ্ড এড কৰা হৈছে, সোশিয়েলিষ্ট, সমাজবাদী, সেকুলাৰ অৰ্থাৎ ধৰ্মনিৰপেক্ষ আৰু অখণ্ডতা, তাৰ মানে ইন্টিগ্ৰিটি, এই তিনিটা ৱৰ্ড 1976ত 42nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে এড কৰা হৈছিলে। কেতিয়াবা যদি সোধে ষ্টেটমেণ্ট দি পেলাই প্ৰিয়াম্বল এমেণ্ড কৰিব পাৰো নে? পাৰো কাৰণেতো এবাৰ কৰা হৈছে। Next, the Rigvedic পানী belong to which class of citizens? পানী তাৰ মানে ইয়াতে ঋগবেদিক পানী বুলি ক'লে খোৱা পানী বা কোনো ব্ৰাহ্মণ তেনেকুৱা নহয়। আমি পানী বুলি দেখাৰ লগে লগে বহুতে আমি কি ভাবিম যে ব্ৰাহ্মণ তেনেকুৱা তেওঁলোকক বুজাইছে নেকি, প্ৰিষ্ট তেনেকুৱা বুজাইছে নেকি, বাট নহয়। পানী বুলি ক'লে কি হ'ব? ট্ৰেডাৰ্ছ সকলক পানী বুলি তেনেকে বুজোৱা হয়, ঋগবেদত তেনেকে উল্লেখ কৰা হৈছে। নেক্সট এগেইন পলিটিৰ পৰা সুধিছে হোৱাট ইজ মেগনা কাৰ্টা। মেগনা কাৰ্টা কি হয় সেইটো আমি পিছত চাম। সেকেন্ডটো কৈছে which part of the Indian Constitution is called the Magna Carta? আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনৰ এটা পাৰ্টক আমি মেগনা কাৰ্টা বুলি কওঁ। কিয় কওঁ? বিকজ তাতে ফাণ্ডামেণ্টেল ৰাইটছ আছে। এতিয়া গোটেই চাৰিটা অপশ্যনতে পাৰ্ট কেইটা বেলেগ বেলেগ আছে। যদি আপোনালোকে জানে যে কোনটো পাৰ্টক মেগনা কাৰ্টা বুলি কোৱা হয়, তেতিয়াহ'লে মেগনা কাৰ্টা কি নাজানিলেও কথা নাই। পাৰ্ট 4 বুলি কৈছে, পাৰ্ট তাৰপাছত ইয়াতে 5 আছে, পাৰ্ট 3 আছে এণ্ড পাৰ্ট 6 আছে। পাৰ্ট 3 আমি কি বুলি কওঁ? মেগনা কাৰ্টা বুলি কওঁ, বিকজ ইয়াতে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ সমূহ আছে, মৌলিক অধিকাৰসমূহ পাৰ্ট 3 আছে, চ' আমি পাৰ্ট 3 মেগনা কাৰ্টা বুলি কওঁ। এণ্ড হোৱাট ইজ মেগনা কাৰ্টা হলে কি হ'ব? The Magna Carta signifies a document constituting a fundamental guarantee of rights and privileges. Okay? Option C হ'ব ইয়াতে correct answer. অলপ যদি কিছুমান বস্তুৰ আইডিয়া থাকে, আনসাৰবোৰ আপোনালোকে কৰিব পাৰিব, নিজে চাই পেলাই গম পাইছে হয় নে? গোটেইখিনি নাজানিলেও হ'ব। আৰু এটা বস্তু চাও, আপোনালোকে যেতিয়া এক্সাম দিব যাব, কোনোবাই জানো এইটো টাৰ্গেট কৰি যাব, যদি 100 কুৱেশ্যন 200 মাৰ্কছৰ হলে কোনেও এইটো টাৰ্গেট কৰি নাযায় কিন্তু যে মই 200 মাৰ্কছে পাব লাগিব। মিনিমাম এটা মাৰ্কছ পাব লাগে, হয়নে? কোৱালিফাই কৰিবৰ কাৰণে মিনিমাম এটা মাৰ্কছ পাব লাগিব। এনেকুৱাও নহয় মই 50 পালে হৈ যাব, 50 তো আপুনি কোৱালিফাই কৰিব নোৱাৰিব পাৰে। চ' সেই মিনিমাম যিটো এটা মাৰ্কছ লাগে, ধৰি লওক 100ৰ ভিতৰত তেনেকে, চ' সেইখিনি টাৰ্গেট কৰিয়ে যাব। মেথছ পাৰিব আপোনালোকে, মেথছৰ আহিব কেইটামান কুৱেশ্যন, চ' সেইখিনি বস্তুক টাৰ্গেট কৰি তেনেকে পঢ়ি পেলাই যাব। অকমান যিকেইদিন আছে তেনেকে অলপমান ভালকে ৰিভিজন কৰক। গোটেই 100টা কুৱেশ্যনে কৰিব লাগিব বুলিতো কথা নাই, হয়নে? গোটেইখিনি পঢ়িব গৈ পেলাই লাষ্টত গৈ একোৱে যাতে নহয় তেনেকুৱা হ'ব নালাগে। Okay, so next question লৈ গৈছো, which one of the following statement does not apply to the system of subsidiary alliance introduced by Lord Wellesley? Subsidiary alliance মানে কি আছিলে আৰু কোনে ইন্ট্ৰডিউস কৰিছিলে সুধিব পাৰে, ওয়েলেসলিৰ দ্বাৰা ইন্ট্ৰডিউস কৰা হৈছিলে। অৰ্থাৎ এনেকুৱা এটা সিস্টেম আছিলে যাৰ দ্বাৰা কোনোবা এগৰাকী ৰজাই যদি সাবসিডাৰী এলায়েন্স সাইন কৰিছে, ফৰ এক্সাম্পল হায়দৰাবাদৰ নিজামে কি কৰিছিলে, প্ৰথম সাবসিডাৰী এলায়েন্স সাইন কৰিছিলে, ৰাইট? সো নিজাম অফ হায়দৰাবাদ, তো তেওঁলোকৰ ৰাজ্যত হায়দৰাবাদত এতিয়া ব্ৰিটিছৰ সৈন্য ৰাখিব লাগিব আৰু তেওঁলোকক ভৰণ পোষণ ব্ৰিটিছৰ পকেটৰ পৰা নিদিয়ে। ৰজাগৰাকীয়ে হায়দৰাবাদৰ নিজামে কি কৰিব, তেওঁলোকক ভৰণ পোষণ সেইখিনি দিব। সো আমাক সুধিছে যে does not apply, চাৰিটা ষ্টেট অপশ্যন দিছে, তাৰ ভিতৰত কোনটো এপ্লিকেবল নহয় বুলি কৈছে। to maintain a large standing army at others expense, এইটোতো হয় বেলেগৰ পইচাত এটা লাৰ্জ ষ্টেণ্ডিং আৰ্মি এটা ৰাখিব ব্ৰিটিছৰ আৰ্মি। এতিয়া এইটো ৰাখিলে কি হ'ব, নেক্সট যদি হায়দৰাবাদৰ যদি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এগেইনষ্টত যুদ্ধ কৰিব যায়, সৈন্য লাগিব, নিজৰ সৈন্যই নিজৰ মানুহৰ এগেইনষ্টত যুদ্ধ কৰিব জানো? নকৰে। দেন টু কিপ ইণ্ডিয়া সেফ ফ্ৰম নেপোলিয়নিক ডেঞ্জাৰ, এতিয়া টিপু চুলতানৰ কথা যদি কওঁ, থাৰ্ড এংলো মাইচুৰ ৱাৰৰ পিছত টিপু চুলতানৰ সেইফালে নেপোলিয়নৰ লগত কথা বাৰ্তা চলি আছিলে, তো ব্ৰিটিছৰ ভয় আছিলে যদি নেপোলিয়নে আহি যায়, সো এইটো এটা হয়। দেন টু সিকিউৰ এ ফিক্সড ইনকাম ফৰ দা কোম্পানী, এণ্ড দেন লাষ্ট আছে টু এষ্টাব্লিছ ব্ৰিটিছ পেৰামাউণ্টেচি অভাৰ দা ইণ্ডিয়ান ষ্টেট। এনেকুৱা নহয় যে কোম্পানীৰ কিবা এটা ফিক্সড ইনকাম এটা মানে সেই কৰিবৰ কাৰণে এইটো ৰাখিছিলে, তেনেকুৱা নহয়। অপশ্যন চি টো সাবসিডাৰী এলায়েন্সৰ লগত নিমিলে। দেন কনসিডাৰ দ্য ফলোইং ভাইসৰয়স অফ ইণ্ডিয়া ডিউৰিং দ্য ব্ৰিটিছ ৰুল, এনেকুৱা সুধি থাকে। আপোনালোকে ডিপাৰ্টমেণ্টেল এক্সামবোৰত চালে এনেকুৱা ধৰণৰ কুৱেশ্যন দেখা পাব। প্ৰথমতে কোনগৰাকী ভাইসৰয় আছিলে, দেন কোন আছিলে। আমাক এতিয়া মাজৰ পৰা সুধিছে, আমি তেওঁলোকৰ টাইম পিৰিয়ডৰ কথা যদি গম পাওঁ যে কাৰ সময়ত কি হৈছিলে, সেইখিনি হিচাপত আমি ওলাব পাৰো। কাৰ্জনৰ টাইমত আমি কি দেখিছিলো,
বেংগল পাৰ্টিশ্যন হৈছিলে 1905ত, অৰ্থাৎ লৰ্ড কাৰ্জনে 1905ত বেংগল পাৰ্টিশ্যন ডিক্লেয়াৰ কৰিছিলে। তাৰ মানে কাৰ্জন কি হ'ব 1905তে তেওঁ যায়, তেওঁৰ জেগাত তাৰপাছত মিণ্টুটো আহে। তাৰ মানে কাৰ্জন 1905ৰ ভিতৰত আছিলে। অকে, একজেক্ট টাইম পিৰিয়ডটো জানিব লাগিব বুলি কথা নাই। হাৰ্ডিঞ্জৰ কথা আমি যদি চাওঁ 1911ত কি কৰা হৈছিলে, যিটো বেংগল পাৰ্টিশ্যন সেইটো কেনচেল কৰা হৈছিলে। অকে, কেনচেল বা এনাল কৰা হৈছিলে, উইথড্ৰ কৰি লোৱা হৈছিলে। চেমস্ফোৰ্ডটো 1919 আমি যদি ৰলাট এক্টৰ কথা কওঁ 1919ত কিমান কেইটা ঘটনা হৈছিলে, ৰলাট এক্ট আহিছিলে, জালিয়ানৱালাবাগ মেছেকাৰ হৈছিলে, ৰাইট, খিলাফত মুভমেন্ট হৈছিলে। সো এই গোটেইবোৰ ঘটনাৰ সময়ত ভাইচৰয় কোন আছিলে, ভাইচৰয় আছিলে চেমস্ফোৰ্ড। ইৰুইনৰ কথা যদি কওঁ, গান্ধী ইৰুইন পেক্ট মনত আছে আপোনালোকৰ, গান্ধী ইৰুইন পেক্ট, গান্ধী মহাত্মা গান্ধী আৰু ইৰুইনৰ মাজত 1931ত ইৰুইন পেক্ট হৈছিলে, গান্ধী ইৰুইন পেক্ট। তো ইৰুইনৰ টাইমত চাইমন কমিশ্যনো আহিলে, সল্ট সত্যাগ্ৰহ হৈছিলে, অৰ্থাৎ চিভিল ডিছঅবিডিয়েন্ট মুভমেন্ট, ৰাউণ্ড টেবল কনফাৰেন্স হৈছিলে। তো ইয়াতে যদি চাওঁ প্ৰথম আহিব কাৰ্জন, দেন হাৰ্ডিঞ্জে, চেমস্ফোৰ্ড আৰু ইৰুইন, 1 2 3 4, অপশ্যন এ হ'ব কাৰেক্ট আনসাৰ। অকে, ক্লিয়াৰ হৈছে। নেক্সট কুৱেশ্যনলৈ গৈছো। দ্য ৱৰ্ড socialism, secularism and integrity were inserted in the preamble in the year of 1976. চনটো মনত ৰাখি থৈ দিব, ৱৰ্ড তিনিটা মনত ৰাখি থৈ দিব। যেনেকে আমাৰ প্ৰিয়াম্বলত কি আছে, উই দ্য পিপল অফ ইণ্ডিয়া, সেই ৱৰ্ডটো মনত ৰাখিব। সেন্টেন্সটো ফাৰ্ষ্টটো কি হয়, আকৌ প্ৰথমতে কেনেকে ইণ্ডিয়াখনক ডেছক্ৰাইব কৰা হৈছে, এইটো আপোনাৰ আছিলে sovereign, socialist, secular, democratic and republic, তো কিছুমান কি ৱৰ্ড আছিলে। তো ইয়াতে আমি যদি চাওঁ, examine the statement given above and select the correct amendment, অৰ্থাৎ 1976ত অকমান আগতে কলো মই 42nd Constitutional Amendment Actৰ জৰিয়তে এই তিনিটা ৱৰ্ড এড কৰা হয়। এইখিনিতে মই আপোনালোকৰ পৰা অকমান সময় লৈ জনাব বিচাৰিছো, যিহেতু এক্সাম সন্মুখত, গতিকে আপোনালোকে PWDৰ কাৰণে মই এতিয়া কোনো বেটছৰ কথা নকওঁ। আপোনালোকে যদি মক টেষ্টৰ কাৰণে ভাবিছে যে PWDৰ অকল আমি মক টেষ্ট এটাই, মানে 5টা আমাৰ ফালৰ পৰা মক টেষ্ট ৰেডি কৰা হৈছে, অলৰেডি 4টা দিয়া হৈছে, 5 নম্বৰটো অতি সোনকালে দিয়া হ'ব সানডে মানডেৰ ভিতৰত। সো আপোনালোকে যদি মক টেষ্টৰ কাৰণেও যদি বিচাৰে, মই ইয়াতে 2টা নম্বৰ দিছো, আপোনালোকে কন্টেক্ট কৰিব পাৰিব কেনেকে মক টেষ্ট এটা আপোনালোকে এটেম্প কৰিব পাৰিব। 0361319357 নাইবা 7002940127। তো এই 2টা নম্বৰত আপোনালোকে মক টেষ্টৰ কাৰণে, PWDৰ মক টেষ্টৰ কাৰণে কন্টেক্ট কৰিব পাৰিব। ওকে, নেক্সট কুৱেশ্যনলৈ গৈছো। নেক্সট কুৱেশ্যন আমাক কি সুধিছে, given below the are two statement, one is labeled as, তাৰ মানে assertion আৰু reason দিছে। assertion, one is labeled as assertion and the other as reason। তো আমি ইয়াতে যদি চাওঁ, আমাক assertionত কি কৈছে, the British government introduced different land revenue system in different parts of India। yes, যেনেকে কি কি আছিল, আমি জমিনদাৰ, আমি দেখিছিলো পাৰ্মানেন্ট সেটেলমেন্ট, তাৰপাছত ৰাইটবাৰী সিস্টেম, মাহালবাৰী সিস্টেম। তো এইবোৰ হয় বেলেগ বেলেগ ডিফাৰেন্ট ল্যান্ড ৰেভিনিউ সিস্টেম আছিলে। এইটো স্টেটমেন্ট assertionটো কাৰেক্ট হয়। ৰিজন দিছে, it led to create different classes in Indian peasantry, ল্যান্ডলৰ্ড, জমিনদাৰ, ৰায়টছ, এনেকুৱা বিভিন্ন আমি ডিফাৰেন্ট ক্লাছ দেখিছিলো ইণ্ডিয়ান পিজেন্ট্ৰি বা কৃষকসকলৰ মাজত, এইটোও কাৰেক্ট হয়। বাট এই ইয়াতে যিটো আছে, এই assertionৰ এই ৰিজনটো কাৰেক্ট এক্সপ্লেনেশ্যন নহয়। ওকে, R is the correct explanation of A, হেতু নহয়, both A and R are true, but R is not the correct explanation of A. Okay, next maths, again list 1, list 2। list 1ত কিছুমান ঠাইৰ নাম দিছে, list 2ত কোনে কোনে পাৰ্টিসিপেট কৰিছিলে 1857ৰ ৰিভল্টত, হেতুৰ কথা আমাক ইয়াতে সোধা হৈছে। 1857 চনৰ যি সিপাহী বিদ্ৰোহ হৈছিলে, ঝান্সীৰ পৰা কোন আছিলে, ৰাণী লক্ষ্মীবাই। লক্ষ্মীবাইৰ অৰিজিনেল নেমটো কি আছিলে, মণিকৰ্ণিকা তাম্বে। ইয়াতে A হ'ব 4, A4 হলে A, ইয়াতে 4 আছে, ইয়াতে C আৰু D কেনসেল কৰিলো। লক্ষ্ণৌৰ পৰা কোন আছিলে, বেগম হজৰত মহল। তো বেগম হজৰত মহল B3 হলে B ইয়াতে 3 আছে, ইয়াতে নাই, তো A হৈ যাব কাৰেক্ট আনসাৰ। তথাপিও আমি চাই লওঁ, কানপুৰৰ পৰা আছিলে, কানপুৰ আৰু ফেজাবাদ আছে, ৰাইট। সো আমি ইয়াতে যদি চাওঁ, কানপুৰৰ পৰা আছিলে
আজিমুল্লাহ খান আছিলে আজিমুল্লাহ খান তেখেত হৈছে এছ'চিয়েটেড অফ নানা চাহেব নৰ্মেলি তো কানপুৰৰ পৰা নানা চাহেবে আছিলে এণ্ড দেন চি হৈ গ'ল 2 আৰু ফৈজাবাদ তেতিয়াহ'লে হৈ যাব ফৈজাবাদৰ পৰা মৌলবী আহমদ শাহ তো পাই গলো আনসাৰ এ Next question, which of the following temple is built out of a single mountain rock by Rashtrakuta kings and considered as a marvel of the world? ৰাষ্ট্ৰকূটাৰ দ্বাৰা সেই দ্বাৰা বনোৱা হৈছে ৰাষ্ট্ৰকূটা কিং ৰজাগৰাকীৰ নাম আছিলে কৃষ্ণ 1 ওকে ৰাষ্ট্ৰকূটা ৰজা কৃষ্ণ 1ৰ দ্বাৰা সেই টেম্পল এটা বনোৱা হৈছিলে অৰ্থাৎ এখন পাহাৰ কাটি পেলাই তাতে টেম্পলটো বনোৱা হয় আৰু সেইটো কি হয় ইলোৰাত থকা कैलाश टेम्पल टू इलोरा अजंता इलोरा जी केव्स আছে इलोरा केव्सত থকা कैलाश टेम्पल नेक्स्ट अगेन কেটামান স্টেটমেন্ট দিছে ড্ৰেইন অফ ওয়েলথ থিওৰিৰ লগত ৰিলেটেড আৰু এইকেটা আমি কনসিডাৰ কৰিব লাগে কোনটো কাৰেক্ট আৰু বা কোনটো ইনকাৰেক্ট আৰু আমি ফাইন্ড কৰিব লাগে কাৰেক্ট স্টেটমেন্ট কোনটো হ'ব ওকে আমাক কৈছে the theory was given by Jawaharlal Nehru in his work discovery of India first of all drain of wealth theory Jawaharlal Nehru নহয় দাদাভাই নৌৰোজীয়ে লিখিছিলে আৰু দাদাভাই নৌৰোজীৰ ইণ্ডিয়ান ইকনমিৰ লগত ৰিলেটেড এখন বুক পাও ন আমি পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া সো পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া এই বুকখনত ড্ৰেইন অফ ওয়েলথ থিওৰিৰ কথা তেখেতে মেনশ্যন কৰিছিলে তো ষ্টেটমেন্ট 1 টো ইনকাৰেক্ট কাৰেক্ট বুলি সুধিছিলে তো অনলি 1 এটো কেনসেল হৈ গল বি2 কেনসেল হৈ গল Thakil, it has been found to be the root cause for the economic impoverishment of India under the British rule. India British ruler under India jitu economy jitu condition hetur bikhoy yate mention kora hoise correct hoy. Mahatma Gandhi launched the Swadeshi movement, established the truth of this theory. Etu kuno dhoronor teneko ami eku napao. Etu incorrect. So yate only 2 hoi jabo correct answer. Okay. Next question. With reference to educational institution during colonial rule in India, consider the following pairs. Educational institution or kotha koise British or timer aru founder কোন asile hetu hudise Sanskrit college at Benares Benarasor jitu Sanskrit jikhon Sanskrit college asile hekhon 1791 ot Jonathan Duncanor dara hekhon bonua hoisile okay to yate 17 William Jones nohoy 1791 ot Jonathan Duncanor দ্বাৰা হেখন বনোৱা হৈছিলে সো এটো ইনকাৰেক্ট আমাক সুধিছিলে কাৰেক্ট স্টেটমেন্টটো কোনটো হ'ব 1 2 কাটি দিলো এটো কাটি দিলো বিকজ এই দুটা নহয় সৰি এটো আমি কাটি দিলো C2 বিকজ 1 2 নহয় কলকাতা মাদ্ৰাজা ওয়াৰেন হেষ্টিংছৰ টাইমত বনোৱা হৈছিলে কাৰেক্ট হ'ব তাৰ পাছত এটো কেনসেল কৰিব পাৰো বিকজ 2 2 থাকিব লাগিব 2 অকল অনলি 2 বি নেক্সট টু চাই লও Fort William College, Arthur Wellesley নহয় ৰিচাৰ্ড ৱেলেছলিৰ ভায়েক আছিলে আৰ্থাৰ ৱেলেছলি আৰু আৰ্থাৰ আমাক ইয়াতে ৱেলেছলি বুলি ক'লেতো কথা নাই বাট আৰ্থাৰ ৱেলেছলি যেহেতু লিখা হৈছে হেতু কেনসেল হৈ যাব হেতু ৰং হ'ব ৰিচাৰ্ড ৱেলেছলি টাইমতে বনোৱা হৈছিলে ফৰ্ট উইলিয়াম কলেজ নেক্সট কোৱেশ্চন select the correct chronological order of the foreign travelers who visited India কোনে কাৰ সময়ত আহিছিলে মেগাস্তিনিছ আহিছিলে চন্দ্ৰগুপ্ত মৌৰ্যৰ টাইমত আহিছিলে অৰ্থাৎ মৌৰ্যন টাইম পিৰিয়ডত আহিছিলে ফাহিয়ান আহিছিলে চন্দ্ৰগুপ্ত 2 গুপ্তা ডাইনেষ্টি টাইমত হিউৱেনচাং আহিছিলে হৰ্ষবৰ্ধনৰ টাইমত আলেকজেণ্ডাৰ আহিছিলে ধনানন্দৰ টাইমত নন্দ ডাইনেষ্টিৰ টাইমত ধনানন্দ তো ফাৰ্স্ট কোন আহিলে আলেকজেণ্ডাৰ সেকেন্ড আহিলে মেগাস্তিনিছ থাৰ্ড আহিলে ফাহিয়ান আৰু ফোৰ্থত আহিছিলে হিউৱেনচাং আলেকজেণ্ডাৰ ফাৰ্স্ট ইয়াতে আছে এই দুটা কেনসেল হৈ যাব সেকেন্ড আছে মেগাস্তিনিছ দেন ফাহিয়ান দেন হিউৱেনচাং অপশন বি হ'ব correct answer okay next question by which one of the following acts was the governor general of India designated as the viceroy of India governor general of India post to viceroy of India লৈকে কেতিয়া চেঞ্জ কৰা হৈছিলে আকৌ আমি যদি চাও 1757 ত battle of Plassey পিছত after battle of Plassey পলাশীৰ যুদ্ধ যে হৈছিলে পলাশীৰ যুদ্ধৰ পিছত গভৰ্ণৰ অফ বেংগল হিচাপে ৰবাৰ্ট ক্লাইভক এপইন্ট কৰা হৈছিলে তো ইয়াতে গভৰ্ণৰ অফ বেংগল
ৰবাৰ্ট ক্লাইভ প্ৰথম গৰাকী গভৰ্ণৰ অফ বেংগল আছিলে, ৰাইট? তেখেতক এপইণ্ট কৰা হৈছিলে, পিছত গৈ পেলাই 1833 যিখন চাৰ্টাৰ এক্ট আহে, 1833 চাৰ্টাৰ এক্ট মতে তাৰ আগত আৰু এখন আহিছিলে 1773 যিখন ৰেগুলেটিং এক্ট আহিছিলে, সেই ৰেগুলেটিং এক্টত কি কৰা হ'ল, গভৰ্ণৰ অফ বেংগলৰ পোষ্টটো চেঞ্জ কৰি গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰা হ'ল। তাৰ পাছত এখন চাৰ্টাৰ এক্ট আহে 1833, চাৰিখন চাৰ্টাৰ এক্ট আহিছিলে। 1833 যিখন চাৰ্টাৰ এক্ট আহিছিলে সেইখনৰ মতে গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ পোষ্টটো চেঞ্জ কৰি গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰে। আৰু গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰা ভাইচৰয় কেতিয়া কৰা হৈছিলে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858। তাৰ মানে যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা পাৱাৰ খিনি ব্ৰিটিছ ক্ৰাউনৰ হাতলৈকে ট্ৰান্সফাৰ কৰা হৈছিলে, তেতিয়া ভাইচৰয় পোষ্টটো ইন্ট্ৰডিউচ কৰা হয়। আৰু ফাৰ্ষ্ট ভাইচৰয় আছিলে কেনিং। Who among the following was associated as secretary with Hindu female school, which later came to be known as Bethune Female School? Hindu female school যিখন almost 1849 মানত এষ্টাব্লিছ কৰা হৈছিলে, আৰু এইখন হিন্দুৰ, আমি যদি ইয়াতে যদি মহিলাসকলৰ কথা যদি চাওঁ, one of the first institution for girls education, আমি এইখনক হিন্দু ফিমেল স্কুলখনক আমি ক'ব পাৰো one of the first institution for girls education, okay? আৰু ইয়াৰে সেক্ৰেটাৰী হিচাপে কোন আছিলে, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ। এইখনৰ নামে পিছত চেঞ্জ কৰি পেলাই বেথুন ফিমেল স্কুল কৰা হয়। 1849ত এইখন এষ্টাব্লিছ কৰা হৈছিলে, মনত ৰাখি থৈ দিব। পিছৰটো কুৱেশ্যন, এগেইন ইয়াতে আমাক কনষ্টিটিউশ্যন, দ্যাট মিনছ ইণ্ডিয়ান পলিটিৰ হয়, কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কোনটো কাৰেক্ট বুলি সুধিছে, স্কেডিউলৰ কথা সুধিছে। এটা ট্ৰিক আপোনালোকে জানেনে, টিয়াৰ্স অফ ওল্ড PM, এই ট্ৰিকটোৰ থ্ৰুইদি আমি কোনটো স্কেডিউলত কি আছে সেইটো আমি ফাইন কৰিব পাৰো। তো T4 কি হ'ব, টেৰিটৰি, ইয়াতে আমাক ফোৰ্থ স্কেডিউলৰ কথা কৈছে। ফোৰ্থ হলে আমি ইয়াতে যদি চাওঁ, 4 হলে ইয়াতে কি আছে, ফোৰ্থ হলে ইয়াতে হ'ব R for Rajya Sabha. Fourth schedule of the constitution deals with the allocation of seats in the council of state. Council of state, that means Rajya Sabhar কথা কৈছে। So এইটো statement correct হ'ব, আমাক কি ফাইন কৰিব দিছে, okay, which are correct. তো 1 2 correct, ইয়াতে 1 নাই, cancel কৰি দিলো, ইয়াতে নাই, ইয়াতেও নাই, এইটোৱে আহি যাব C2। তথাপিও চাই লও, 6 schedule, 6 that means এইটো, তাৰ মানে কি হ'ব, other। 6 schedule বুলি ক'লে ATMM, that means Assam, Tripura, Meghalaya আৰু Mizoram। ইয়াতে আমাক কৈছে relating to the administration of tribal areas, tribal areas হলে হ'ব এইটো S, 5th schedule হ'ব, এইটো incorrect হ'ব। 7th schedule হলে হ'ব 5 6 7, এইটো হ'ব, sorry, এইটো তো 8, কিবা কৈ দিলো মই, এইটো হ'ব F মানে ফেডাৰেল লিষ্ট, অৰ্থাৎ ইয়াতে তিনিখন লিষ্টৰ কথা আছে, ষ্টেট লিষ্ট, তাৰ পাছত ইউনিয়ন লিষ্ট আৰু কনকাৰেন্ট লিষ্ট। তো ইয়াতে আমাক 7th schedule কথা কৈছে, যিখন নাগালেণ্ড আৰু জম্মু এণ্ড কাশ্মীৰৰ লগত ৰিলেটেড বুলি কৈছে, ইনকাৰেক্ট। 10th schedule এন্টি ডিফেকশ্যন ল হয়, the 10th schedule deals with an elaborate fundamental duties, এইটো নহয়, okay, 1 আৰু 2 আছিলে ন। তো 6th schedule ইয়াতে আমি যদি চাওঁ, 6th schedule আমাৰ নৰ্থ ইষ্টৰ ষ্টেট মেনশ্যন কৰা নাই যদিও ট্ৰাইবেল এৰিয়া ইন সাম ষ্টেট বুলি যিহেতু দিছে, তো আমি এইটো হেৰি কৰিব পাৰো, কাৰেক্ট বুলিয়ে ক'ব পাৰো, ATMM, আসাম, ত্ৰিপুৰা, মেঘালয় আৰু মিজোৰাম। সো পালো আমি 1 and 2, okay? সো এনেকে থাকিলে আমি এইটো কাৰেক্ট কৰিব পাৰো বাৰু। Next question, which of the following features of federalism is or are not found? Okay, not found বুলি কৈছে Indian Constitution. Indian Constitution ত কোনটো আমি features নাই, representation of the states, আছে, ৰাজ্য সভা, সেই হয় আমাৰ দেশত ৰাজ্য সভা আছে। So representation of the state বুলি ক'লে এইটো features আছে, আমাক not বুলি কৈছে। 1 য'ত আছে cancel কৰো, ইয়াতে 1 আছে, cancel। তাৰ পাছত independent judiciary, অৰ্থাৎ আমাৰ কি আছে, সুপ্ৰিম কোৰ্ট, সুপ্ৰিম কোৰ্টৰ তলত আছে হাই কোৰ্ট, দেন আকৌ কিছুমান সাবঅৰ্ডিনেট কোৰ্ট আছে, okay? টপত আছে সুপ্ৰিম কোৰ্ট। তো জুডিচিয়াৰী ইণ্ডিপেণ্ডেণ্ট হয়। ডিভিজন অফ পাৱাৰ বিটুইন দ্য ইউনিয়ন এণ্ড দ্য ষ্টেট গভৰ্ণমেণ্ট, কেন্দ্ৰ আৰু ৰাজ্যৰ চৰকাৰৰ মাজত পাৱাৰৰ ডিষ্ট্ৰিবিউচনৰ কথা কোৱা হৈছে, অৰ্থাৎ সেইটো ক'ত আছে, কনকাৰেন্ট লিষ্টতো তেনেকুৱাকে বা সেইটো আছে আমাৰ, এইটো এটা ফিচাৰ্স হয়, এইটোও কাৰেক্ট।
ফেডাৰেল জুডিচিয়াৰী আমাৰ ইয়াতে নাই ওকে এইটো আমাৰ কোনো ধৰণৰ ফিচাৰ্স নহয় ইউএছত আমি তেনেকে দেখা পাও সো ইয়াতে অনলি 4 that means D হৈ যাব correct answer next question which of the following fundamental rights are available only to the citizens of India আমাৰ কিছুমান এনেকুৱা ফান্ডামেন্টাল ৰাইটস আছে যিবোৰ কেৱল ভাৰতীয় নাগৰিকসকলৰ কাৰণেহে এপ্লিকেবল হয় এনে বাকি ফান্ডামেন্টাল ৰাইটসবোৰ both ইণ্ডিয়ান আৰু ফৰেইনাৰ্ছৰ কাৰণে হয় সেই কেইটাৰ ভিতৰত সেই কেইটা আৰ্টিকল কি হয় আৰ্টিকল 15 16 19 29 and 30 তো ইয়াতে আমি যদি চাও right to equal opportunity in the matter of public employment article 16 ৰ কথা কোৱা হৈছে এটো নাই equality before law article 14 এটো আছে right to freedom of religion article okay freedom of religion ৰ কথা কলে 25 ৰ পৰা 28 লৈকে আছে এটো আছে right to freedom under article 19 article 19 ৰ আন্ডাৰত যিমানবোৰ freedom আছে সেইবোৰ আমাৰ কাৰণে হয় অকল ফৰেইনাৰ্ছৰ কাৰণে নহয় তো কোন কেটা নাই are available only to the citizens of India only হব কেৱল ভাৰতৰ নাগৰিকৰ কাৰণে আছে 1 আৰু 4 তো only 1 and 4 হব option B হব correct answer okay next question লৈ গৈছো protection of wildlife comes under which of the following in the constitution of India wildlife for protection or কথা আমাৰ সংবিধানৰ ক'ত উল্লেখ কৰা হৈছে wildlife protection fundamental duty হয় directive principle of state policy হয় 7th schedule of protection or কথা wildlife protection or কথা mention কৰা হৈছে wildlife protection আমি যদি চাও কোনো fundamental rights হিচাপে এটো দিয়া হোৱা নাই সো ইয়াতে আমাক সুধিছিলে যে select the correct answer to correct answer হলে 1 2 and 3 only 4 to নহয় 4 to কোনো মানে fundamental rights of wildlife protection or কথা একো mention কৰা নাই next question which of the following qualification are necessary for the office of the vice president of India as per Indian constitution vice president or qualification or কথা কৈছে প্ৰত্যেকৰে থাকে প্ৰেসিডেন্টৰ কোৱালিফিকেশন থাকে ভাইস প্ৰেসিডেন্টৰ সুধিছে ৰাজ্যসভাৰ মেম্বাৰ হ'ব লাগিলে থাকিব লোকসভাৰ মেম্বাৰ হ'ব লাগিলে থাকিব ৰাইট তো সকলোৰে থাকে তো আমি কোৱালিফিকেশন যদি চাও গোটেই তিনিটা কোৱালিফিকেশন এটাটো হয় যে যি কোনো আমাৰ ভাৰতীয় এনেকুৱা কিবা গভৰ্ণমেন্টৰ পোষ্টত যদি কিবা তেখেত ব্যক্তি এগৰাকীয়ে তাতে সিলেক্ট হ'ব লাগে তেতিয়া হলে তেখেত ভাৰতৰ নাগৰিক হ'ব লাগিব must be a citizen of India one হয় আমাক ইয়াতে correct statement কৈছে okay correct answer so one যত আছে হেতু ৰাখিম one ইয়াতে আছে ইয়াতে আছে ইয়াতে আছে c cancel কৰিলো because one to দিয়া নাই the person must be a member of the Rajya Sabha and the person must be above 35 years of age minimum age কিমান হ'ব লাগিব 35 হ'ব লাগিব তো 35 যদি হ'ব লাগে 2 to লাগিব 2 আমাৰ ইয়াতেও আছে ইয়াতে sorry 3 তো 3 আপ যদি চাও 3 ইয়াতেও আছে তো এটো ক্যান্সেল কৰিলো বিকজ ইয়াতে 3 to 9 আমি সেকেন্ড স্টেটমেন্টটো যদি চাও এই দুটাৰ মাজত খেলিমেলি লাগি যাব গুটেই তিনিটা হ'ব নে 2 to নহয় আমি ইয়াতে চাও আমাক কৈছে যে the person must be member of the Rajya Sabha ৰাজ্যসভাৰ মেম্বাৰ হ'ব নালাগে তেখেতে ৰাজ্যসভাৰ মেম্বাৰ হ'বৰ কাৰণে যি কোৱালিফিকেশন থাকিব লাগে যিখিনি কোৱালিফিকেশন মানে পঢ়া শুনাৰ কোৱালিফিকেশন নহয় আৰু নৰ্মেলি যি কোৱালিফিকেশন লাগে ৰাজ্যসভাৰ মেম্বাৰ হ'ব কাৰণে 30 ইয়াৰ্স হ'ব লাগিব তো তেনেকুৱাকে সেইখিনি ক্ৰাইটেৰিয়া তেখেতে ফুলফিল কৰিলে হৈ গল বাকি ৰাজ্যসভাৰ মেম্বাৰহে যে কোনোবা ভাইস প্ৰেসিডেন্ট হ'ব তেনেকুৱা নহয় তো এই স্টেটমেন্টটো সম্পূৰ্ণৰূপে শুদ্ধ নহয় গতিকে 1 আৰু 3 হৈ যাব correct answer that means on B okay next question which of the following statement about membership of the Indian Parliament is or are false okay Indian Parliament or membership or লগত তলৰ কোনটো শুদ্ধ অশুদ্ধ আমাক এটো সুধিছে so ইয়াতে কৈছে যে শুদ্ধটো নহয় অশুদ্ধ ফলছৰ কথা কৈছে আমাক ইয়াতে কি কৈছে for qualifying to the Lok Sabha and Rajya Sabha a person must be at 25 years and 35 years of age respectively first of all লোকসভাৰ তো ঠিকই আছে 25 ৰাজ্যসভাৰ কাৰণে 35 নহয় মিনিমাম is 30 হ'ব লাগিব এই স্টেটমেন্টটো ইনকাৰেক্ট হয় ফলছ হয় তো 1 2 আছিল যত 1 নাই আমি ডাইৰেক্ট ক্যান্সেল কৰিলো থাকিল আমাৰ হাতত A আৰু D এতিয়া আমি চাব লাগিব 3 2 হয় নে নহয় B টো চাইলো কৰবাত কেতিয়াবা থাকিব পাৰে ধৰিলো কিবা এগৰাকী ব্যক্তি schedule caste বা schedule tribeৰ পৰা তেখেতে বিলং কৰে তেখেতে ইলেকশনৰ টাইমত জেনাৰেল কনস্টিটুৱেন্সিৰ পৰাও নৰ্মেল সাধাৰণ মানে সমষ্টিৰ পৰাও তেখেতে ইলেকশনত উঠিব পাৰিব এটো স্টেটমেন্ট কাৰেক্ট হয়
Third to কৈছে if a member of the parliament votes against the decretions of his or her party, he or she can be deemed to be disqualified on the ground of defection. Anti defection law কথা কৈছে 10 schedule অৰ্থাৎ ধৰি লওক কোনোবা এগৰাকী A বুলি এগৰাকী MP আছিলে মেম্বাৰ অফ পাৰ্লিয়ামেন্ট তেখেতে যিটো পাৰ্টিত থাকে সেই পাৰ্টিটোৱে কিবা এখন বিল লৈ আহিলে আৰু সেই বিলত তেখেতে সাপোৰ্ট কৰা নাই তেতিয়াহলে তেখেতক ডিসকুৱালিফাই কৰিব পাৰি এই স্টেটমেন্টটো কাৰেক্ট হয় ইনকাৰেক্ট হলে কোনটো হ'ব অনলি 1 okay only statement 1 to হে incorrect হ'ব next question ইয়াতে আমাক গভৰ্ণৰৰ অৰ্ডিনেন্স পাৱাৰৰ কথা কৈছে প্ৰেসিডেন্টৰ অৰ্ডিনেন্স মেকিং পাৱাৰ থাকে ওকে তাৰপাছত গভৰ্ণৰৰ থাকে যিকোনো এটা স্টেটমেন্টে কাৰেক্ট নহয় আমাক নট কাৰেক্ট বুলি যেহেতু সুধিছে the governor may promulgate ordinance when legislature or both the houses thereof are in session first of all legislature বুলি কলে স্টেটৰ কথা আহি পৰিব আৰু ইয়াতে both the houses বুলি কোৱাৰ লগে লগে ইয়াতে আমি যদি চাও লোকসভা ৰাজ্যসভা তেনেকে কৈছে তো আমি ইয়াতে যদি চাও গভৰ্ণৰৰ অকল কি সেই কনসাৰ্ন স্টেট খনৰ তেখেতৰ যিখন ৰাজ্যৰ তেখেত গভৰ্ণৰ হয় তাতেহে প্ৰমালগেট অৰ্ডিনেন্স প্ৰমালগেট কৰা তেখেতৰ পাৱাৰ থাকে লোকসভা ৰাজ্যসভাৰ সেই পাৱাৰ তেখেতৰ নাথাকে প্ৰেসিডেন্টৰ থাকে এইটো স্টেটমেন্ট ইনকাৰেক্ট ওকে বাকি চাবই নালাগে তাৰোপৰি আৰ্টিকল 213 গভৰ্ণৰে অৰ্ডিনেন্স প্ৰমালগেট কৰিব পাৰে সেই পাৱাৰটো কোৱা হৈছে আৰ্টিকলটো মনত ৰাখিব 213 গভৰ্ণৰে যেতিয়া ইচ্ছা তেতিয়া অৰ্ডিনেন্স উইথড্ৰ কৰিব পাৰে ৰাইট আৰু এইটো গভৰ্ণৰৰ কোনো ডিসক্ৰিশনাৰী পাৱাৰ নহয় তো ইয়াতে ৰং বুলি কলে অনলি A2 হৈ যাব হেতু স্টেটমেন্ট ৰং বিকজ both the houses session মানে লোকসভা ৰাজ্য তাৰ পিছৰ কোৱেশ্চন কি কৈছে ওকে সো ইয়াতে আমাক কেগৰ কথা কৈছে কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল কেইটামান স্টেটমেন্ট দিছে আমি কনসিডাৰ কৰিব লাগে আৰু লাষ্টত আমি চাব লাগে কোনটো কাৰেক্ট স্টেটমেন্ট হয় প্ৰথমটো কৈছে কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া ইজ এপইন্টেড বাই দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া প্ৰাইম মিনিষ্টাৰৰ দ্বাৰা এপইন্ট কৰা নহয় প্ৰেসিডেন্টৰ দ্বাৰা এপইন্ট কৰা হয় তো স্টেটমেন্ট 1 টো ইনকাৰেক্ট হৈ যাব তো এইটো 1 টো য'ত য'ত আছে আমি কেনসেল কৰি দিও থাকিল বি আৰু সি কেগ holds his office till the pleasure of the president no তেখেতৰ এটা কাৰ্যকালৰ এটা সময় থাকে হয়তো তেখেতে 6 বছৰ থাকিব পাৰিব নহলে তেখেতৰ 65 years age হোৱালৈকে তেখেতে থাকিব পাৰিব হয়তো 6 বছৰ কাৰ্যকাল নাইবা 65 বছৰ বয়স হোৱালৈকে তেখেতে থাকিব পাৰিব এইটো স্টেটমেন্টটো ইনকাৰেক্ট আমাক কাৰেক্ট কৈছিলে তো 2 টো ইনকাৰেক্ট হৈ গল 2 ইয়াতে আছিলে ইনকাৰেক্ট হৈ গল ৰাইট তাৰপাছত কৈছে the term of the office যিটো মই কলো হয়তো 6 বছৰ from the date on which he assumes office এইটো statement কাৰেক্ট তাৰোপৰি ধৰি লওক তেখেতে যেতিয়া নিজৰ পোষ্টৰ পৰা ৰিটায়াৰমেন্ট লাভ কৰিব গভৰ্ণমেন্টৰ তেখেতে পিছত গৈ পেলাই কোনো পোষ্ট হোল্ড কৰিব নোৱাৰে এই স্টেটমেন্টটো কাৰেক্ট হয় 3 আৰু 4 কাৰেক্ট স্টেটমেন্ট হ'ব 3 and 4 ঠিক আছে পাই গলো অপশন সি নেক্সট আকৌ সুধিছে আইডেন্টিফাই দ্য পেয়াৰ which ইয়াতে চাও কোনটো ইনকাৰেক্টলি মেচ বুলি আমাক ইয়াতে সুধিছে ইয়াতে আমাক কৈছে ৰিড আমাৰ টোটাল কেইটা ৰিড পাও আমি ৰিড দ্যাট মিন্স আদেশ লেটিন ওয়ার্ড হয় পাঁচটা রিট পাও এই রিট কেটা কি হয় habeas corpus mandamus certiorari prohibition quo warranto ওকে সো সেই কেটা আমি চাব লাগে রিটৰ ওপৰত কোৱেশ্চন সুধি থাকে তো ইয়াতে আমি যদি চাও আমাক প্ৰথমটো ৰিট কি কৈছে habeas corpus আকৌ আমি ফাইন কৰিব লাগে কোনটো ভুলকে ম্যাচ হৈ আছে habeas corpus that means to produce a detail before the court এইটো স্টেটমেন্ট কাৰেক্ট হয় কোনোবা যদি ধৰি লওক এৰেষ্ট কৰিছে পুলিচে হোক বা কোনোবা পাৰ্সোনাল ইন্ডিভিজুৱেল ব্যক্তিয়ে হোক কোনোবাক যদি এৰেষ্ট কৰিছে আৰু যদি আমি যদি আপিল কৰো সুপ্ৰিম কোৰ্টৰ ওচৰত তেতিয়া হলে সুপ্ৰিম কোৰ্টে আদেশ দিয়ে যে 24 আৱাৰ্ছৰ ভিতৰত টু হেভ দা বডি অফ তাৰ মানে কি হয় সেই ব্যক্তিগৰাকীক সৰ্বশৰীৰে তাতে মেজিষ্ট্ৰেটৰ সন্মুখত থিয় কৰাব লাগিব এইটো কাৰেক্ট তো 1 য'ত আছে কেনসেল কৰো ইয়াতে আছে ইয়াতে বিকজ আমাক ইনকাৰেক্ট টু সুধিছে certiorari কি কৈছে কমান্ড টু পারফর্ম এ পাবলিক ডিউটি কমান্ড অৰ্থাৎ আদেশ দিছে আদেশ দিয়া বুলি বুজালে মেন্ডামাস that means পৰম আদেশ এইটো ইনকাৰেক্ট হৈ আছে তো যদি certiorari মানে এইটো নহয় certiorari মানে কি হ'ব certiorari is issued by a higher court to the higher court to a lower court to quash an order কিবা এটা অৰ্ডাৰ যদি কোৱাশ কৰিব লাগে
ডিউ টু লেক অফ জুৰিছডিকশ্যন এনেকুৱা কিবা কাৰণত যদি অৰ্ডাৰ এটা কোৱাছ কৰিব লাগে সেইটো হয়, সেইটো যদি হায়াৰ কোৰ্টে লোৱাৰ কোৰ্টক যদি আদেশ দিয়ে সেইটো হয় চৰচিয়ৰি। ওকে, তো এইটো টু ইনকাৰেক্ট হৈ আছে, টু ইয়াতেও আছে, বি2 নহব বিকজ টু ইনকাৰেক্ট পাইছো, ইয়াতে অনলি 3 আছে। প্ৰহিবিশ্যন কি কৈছে, টু কোৱাছ দ্য অৰ্ডাৰ অফ এ লোৱাৰ কোৰ্ট বাই এ হায়াৰ কোৰ্ট। ঠিক আছে, প্ৰহিবিশ্যনটো এইটো যিটো আমাক ইয়াতে কৈছে কোৱাছ দ্য অৰ্ডাৰ অফ এ লোৱাৰ কোৰ্ট বাই এ হায়াৰ কোৰ্ট, এইটো মানে হয় চৰচিয়ৰি। ওকে, আৰু প্ৰহিবিশ্যন বুলি ক'লে প্ৰহিবিশ্যন কৰাৰ পৰা কি কৰিছে, প্ৰহিবিট কৰিছে, তাৰ মানে কি হয় প্ৰহিবিশ্যন ইজ ইছুড টু ষ্টপ এ লোৱাৰ কোৰ্ট, তাৰ মানে লোৱাৰ কোৰ্টক কিবা এটা কৰাৰ পৰা যদি তেওঁলোকৰ জুৰিছডিকশ্যনৰ আণ্ডাৰত নাহে তেনেহলে হায়াৰ কোৰ্টে কৰাৰ পৰা স্থগিত ৰাখে, সেইটো হয় প্ৰহিবিশ্যন। আৰু কো-ৱাৰাণ্ট বুলি আমি যদি বুজো বাই হোৱাট অথৰিটি, এইটো বুজি থৈ দিয়ক, তেতিয়াহলে আপোনালোকে ষ্টেটমেন্টটো চাই বুজিব পাৰিব। বাই হোৱাট অথৰিটি অৰ্থাৎ কিহৰ বেচিছত আপুনি এই পোষ্টটো হোল্ড কৰি আছে তেনেকুৱা ধৰণৰ। টু এনকুৱেৰ ইনটু দ্য লিগেলিটি অফ এ ক্লেইম অফ এ পাৰ্চন টু এ পাব্লিক অফিচ। তো ইয়াতে আমি দুটা ভুল পালো, এটা হয় চৰচিয়ৰি, এটা হয় প্ৰহিবিশ্যন, দ্যাট মিনছ 2 and 3, তো চি হৈ যাব কাৰেক্ট আনসাৰ, এনেও আমাৰ ওলাই আছিলে। নেক্সট কুৱেশ্যন, কনচিডাৰ দ্য ফলোইং ষ্টেটমেন্ট ৰিগাৰ্ডিং দ্য নীতি আয়োগ। নীতি আয়োগৰ ফুল ফৰ্মটো কি হয় মোক জনাবচোন আপোনালোকে কমেন্ট সেকশ্যনত। আমাক কি কৈছে, নীতি আয়োগ ইজ এ স্টেটিউটৰী বডি। নীতি আয়োগ না কনষ্টিটিউচনেল বডি হয়, নন কনষ্টিটিউচনেল, নন স্টেটিউটৰী। নীতি আয়োগ না কনষ্টিটিউচনেল বডি হয় না স্টেটিউটৰী বডি হয়। বাকি 2015ত প্লেনিং কমিশনক ৰিপ্লেচ কৰি পেলাই নীতি আয়োগ বনাইছে, বাট সেইটো কনষ্টিটিউচনেল বডিও নহয়, স্টেটিউটৰী বডিও নহয়। প্ৰাইম মিনিষ্টাৰ ইজ দ্য এক্সিকিউটিভ অফিচাৰ অফ নীতি আয়োগ। আমাক ইয়াতে কি ফাইন কৰিব দিছে, ইনকাৰেক্ট ষ্টেটমেন্ট। ইনকাৰেক্ট হলে আমি যদি চাও প্ৰথম ষ্টেটমেন্টটো ইনকাৰেক্ট, ওকে, প্ৰথম ইয়াতে ফাৰ্ষ্ট ইয়াতে আছে, ইয়াতে সিটো কেনসেল কৰিলো। সেকেন্ডটো কি কৈছে, প্ৰাইম মিনিষ্টাৰ ইজ দ্য চিফ এক্সিকিউটিভ। চিফ এক্সিকিউটিভ অফিচাৰ বেলেগ হয়, প্ৰাইম মিনিষ্টাৰ ইজ দ্য চেয়াৰপাৰসন অফ দ্য নীতি আয়োগ, তেখেত কি হয়, চেয়াৰপাৰসন হয়, তাৰ মানে এইটো ষ্টেটমেন্টটো ৰং হয়। এইটো ৰং, ফাৰ্ষ্টটো ৰং, সেকেন্ডটো ৰং। তো ফাৰ্ষ্ট আৰু সেকেন্ড হলে এইটো আনসাৰ পাইয়ে গলো ডাইৰেক্ট। বাকি কেইটা যদি চাই সেইকেইটা ঠিকেই আছে। নীতি আয়োগৰ ৰোল কি হয়, টু চাৰ্ভ এজ পলিচি থিংক টেংক অফ দ্য গভৰ্ণমেন্ট অফ ইণ্ডিয়া, আৰু বাকি ইট এনকাৰেজেছ কোঅপাৰেটিভ ফেডাৰেলিজম বিটুইন দ্য ষ্টেট এণ্ড দ্য চেণ্টাৰ। ওকে, so 3 আৰু 4 correct. Next, the president of India's veto power is a combination of, আমাৰ ইণ্ডিয়াৰ প্ৰেসিডেন্টৰ কেইটামান ভেটো পাৱাৰ থাকে, সেই ভেটো পাৱাৰ তিনিটা আছে, এটা আমি নাপাও, এটা ইউএছ এৰ প্ৰেসিডেন্টত আমি দেখা পাও। ইয়াতে যিটো পকেট ভেটো দিছে, পকেট তাৰ মানে এনেকে মনত ৰাখিব, এটা মই আপোনালোকক এপত যদি কোনোবাই চাইছে গম পাই মই কি কৈছিলো, যে আমাৰ ইণ্ডিয়াৰ প্ৰেসিডেন্টৰ পকেটখন আমেৰিকাৰ প্ৰেসিডেন্টৰ পকেটতকৈ ডাঙৰ হয়, সেইটোৰে আমি বুজিব পাৰো পকেট ভেটো। দ্যাট মিন্স কি হয়, does not take any action, বিলখনৰ লগত ৰিলেটেড কোনো ধৰণৰ কি হয় একশন যদি নলয়, সেইখন যদি তেনেকে থৈ দিয়ে, does not take any action, তো তেতিয়া সেইটো মানে পকেটত সোমাই থৈ দিছে, তেনেকে বুজি পাব পাৰে, পকেটত সোমাই থৈ দিছে, একো কাম চাম কৰা নাই, সেইটো ইণ্ডিয়াৰ প্ৰেসিডেন্টৰ আছে। কোৱালিফাইড ভেটো আমাৰ ইণ্ডিয়াৰ প্ৰেসিডেন্টত নাই, ইউএছ এৰ প্ৰেসিডেন্টে ইউজ কৰিব পাৰে। ওকে, এবসলিউট ভেটো আৰু সাসপেনসিভ ভেটো আছে। এবসলিউট ভেটোৰ কথা আমি যদি কওঁ, withhold his assent, তাৰ মানে কি হয়, এতিয়া আমাৰ প্ৰেসিডেন্টৰ হাতত পাৱাৰ থাকে কিছুমান বিল এখনক লৈ পেলাই, এক্সেপ্ট মানি বিল। আৰু সাসপেনসিভ ভেটো আমি যদি চাও, সেইখন যদি ৰিটাৰ্ণ কৰি দিয়ে ফৰ ৰিকনসিডাৰেশন। এতিয়া ধৰি লওক কিবা এখন বিল প্ৰেসিডেন্টৰ ওচৰত আহিছে, প্ৰেসিডেন্টৰ তাতে অপশন থাকে, প্ৰেসিডেন্টে সেইখনত আইদাৰ এসেন্ট দিব, সাইন কৰিব, নাইবা ৰিকনসিডাৰেশনৰ কাৰণে কি কৰিব, ৰিটাৰ্ণ কৰিব। এতিয়া ৰিকনসিডাৰেশনৰ উইথ অৰ উইদাউট এমেন্ডমেন্ট, যদি সেইখন এগেইন প্ৰেসিডেন্টৰ তাতে আহে ৰিকনসিডাৰেশনৰ পিছত, প্ৰেসিডেন্টে তাত এসেন্ট দিব লাগিবই, আৰু নাইবা প্ৰেসিডেন্টে সেইখন উইথহল্ড কৰি থৈ দিব পাৰে। এনেকুৱাকে এইবোৰক লৈ পেলাই ৰিসেন্টলি আমি দেখিছিলো ন, সুপ্ৰিম কোৰ্টে প্ৰেসিডেন্টক যে 14টা কুৱেশ্যন কৰিছিলে, এটা মই ইউটিউবত কৰাইছো, ক্লাছ চাবচোন আপোনালোকে, আহি যাব পাৰে এক্সামত কিহৰ কিহৰ আছিলে। তো ইয়াতে আমাক চুজ দ্য কাৰেক্ট আনসাৰ ইউজিং দ্য কোডস গিভেন বিলো। আমি কি পালো, আমাৰ ইণ্ডিয়াৰ প্ৰেসিডেন্টৰ ভেটো পাৱাৰ কি আছে, 1, 3 and 4, 2 নাই হয় নে, ইউএছ এৰ প্ৰেসিডেন্টৰ আছে, কোৱালিফাইড ভেটো নাই। দ্য নেক্সট কুৱেশ্যন,
Consider the following statement regarding the joint sitting of the House of the Parliament. Joint sitting hole joint sitting কোনটো আৰ্টিকলত মেনশন কৰা হৈছে আৰ্টিকল 108 ইমাৰ্জেন্সি হলে ধৰি লওক কেতিয়াবা যদি লোকসভা ৰাজ্যসভা যদি সেশনত নাথাকে তেতিয়া কিবা এখন বিলৰ ক্ষেত্ৰত কিবা এটা সৰি হেতু বেলেগ হ'ব উল্টা কৈ দিলো মই ধৰি লওক কিবা এটা বিল এখন পাছ কৰিব লাগে লোকসভা ৰাজ্যসভা তেতিয়া মিলি আহা নাই আৰু তেনেকুৱা ক্ষেত্ৰত তো তেতিয়া হলে কি হয় প্ৰেসিডেন্টে দুটাকে একেলগে মাতে আৰু হেতু তেতিয়া কি হয় জয়েন্ট সিটিংৰ কথা কোৱা হয় আৰ্টিকল 108 ত আছে এতিয়া নৰমালি আমি লোকসভাৰ ক্ষেত্ৰত চালে লোকসভাৰ এগৰাকী অধ্যক্ষ থাকে অৰ্থাৎ স্পিকাৰ থাকিব ৰাজ্যসভাৰ ক্ষেত্ৰত কলে চেয়াৰম্যান থাকিব কিন্তু যেতিয়া জয়েন্ট সিটিং আহ্বান জনোৱা হয় তেতিয়া হলে প্ৰথমটো হল কোনে সামন কৰিব কোনে আহ্বান জনাব আমাক কৈছে স্পিকাৰ অফ দা লোকসভা নহয় প্ৰেসিডেন্টে কি কৰে জয়েন্ট সিটিং তেখেতে আহ্বান জনায় এই স্টেটমেন্টটো ইনকাৰেক্ট হৈ গল তো ইয়াতে আমাক ফাইন কৰি কি চাব দিছিলে আইডেন্টিফাই দা কাৰেক্ট স্টেটমেন্ট কাৰেক্ট হলে 1 2 তো ইনকাৰেক্ট হয় এটো ক্যান্সেল কৰিলো থাকিলে সি আৰু ডি then the speaker of the lok sabha presides over a joint sitting of the house এতিয়া লোকসভা ৰাজ্যসভা একেলগে আহিছে অধ্যক্ষতা কোনে কৰিব লোকসভাৰ যিগৰাকী স্পিকাৰ থাকে তেখেতে প্ৰিসাইডিং অফিচাৰ হিচাপে কাম কৰিব নাইবা তেখেত অধ্যক্ষ হ'ব টু কাৰেক্ট হলে ইয়াতে 2 আছে ইয়াতেও 2 আছে then in the absence of the speaker the chairman of the rajya sabha presides over the joint sitting chairman কোন হয় ৰাজ্য সভাৰ ভাইস প্ৰেসিডেন্ট অৰ্থাৎ ধৰি লওক যদি কি হয় লোকসভাৰ স্পিকাৰ যদি এবসেন্ট থাকে তেওঁৰ এবসেন্সত ফৰটো তেনেকে আছে তেওঁৰ এবসেন্সত ডেপুটি স্পিকাৰ লোকসভাৰ ডেপুটি স্পিকাৰ গৰাকী প্ৰিসাইডিং অফিচাৰ হিচাপে কাম কৰিব ৰাজ্যসভাৰ চেয়াৰম্যানৰ ইয়াতে একো ৰোল নাথাকে তো 3 টো কি হৈ গল ইনকাৰেক্ট তো আমি ইয়াতে কাৰেক্ট কোনটো পাই গলো 2 and 4 তো 2 and 4 correct হলে D হৈ যাব correct answer okay next question the disqualification for membership in legislative assembly is legislative assembly ৰ পৰা যদি কোনোবা মেম্বাৰক ডিসকুৱালিফাই কৰিব লাগে কিহৰ বেসিছত কৰিব পাৰো if he or she is of unsound mind and declared so তো যদি তেনেকে unsound mind বুলি ডিক্লেয়াৰ কৰা হয় correct if he or she is an undischarged insolvent yes if he or she is not a citizen of India yes তাৰ মানে যিকোনো এটা গ্ৰাউণ্ডত নাইবা গুটেকেটা গ্ৰাউণ্ডতে disqualify কৰিব পাৰি then the constitution of India names our country is as part 1 তে লিখা হৈছে যে আমাৰ কনস্টিটিউশনত আমাৰ ইন্ডিয়াখনক কেনেকে লিখা হৈছে ইন্ডিয়া that is ভাৰত তো ইন্ডিয়া that is ভাৰত that means option C তাৰ পিছৰটো question which among the following is not true about the Indian constitution তলৰ কোনটো ইন্ডিয়ান কনস্টিটিউশনৰ লগত ট্ৰু নহয় বুলি কৈছে পাৰ্লিয়ামেন্টাৰী ফৰ্ম অফ গভৰ্নমেন্ট আছে ফেডাৰেল ফৰ্ম অফ গভৰ্নমেন্ট হয় পাৱাৰ ইন ইউনিয়ন আৰু ষ্টেটৰ মাজত ডিস্ট্ৰিবিউট কৰা হৈছে ৰিটেন কনস্টিটিউশন হয় ডাবল সিটিজেনশিপ আমাৰ ইন্ডিয়াৰ কনস্টিটিউশনত নাই আমি কি সিটিজেনশিপ ফলো কৰো আমাৰ ভাৰতৰ নাগৰিকত্ব কেনেকুৱা হয় সিংগল সিটিজেনশিপ আমি একক নাগৰিকত্ব ইন্ডিয়াত কনস্টিটিউশনত আছে ৰাইট ইয়াতে কি কৈছে পঢ়ি চাওক কোৱেশ্চনটো মই বুজাই দিছো আগতে কি আছিলে মানে বৰ্তমান আমাৰ ইলেকশন কমিশন 3 মেম্বাৰ বডি হৈ গৈছে 3 মেম্বাৰ কমিশন হৈ গৈছে য'ত এগৰাকী চিফ ইলেকশন কমিশনাৰ থাকিব আৰু তেওঁৰ লগত দুগৰাকী ইলেকশন কমিশনাৰ থাকে আগতে কি আছিলে এইটো সিংগল মেম্বাৰ বডি আছিলে এগৰাকী ইলেকশন কমিশনাৰ থাকে এতিয়া হেতু কেতিয়া চেঞ্জ কৰা হৈছিলে অকমান যদি মাথাত জোৰ দিয়ে তেতিয়া হলে আমি কি দেখিছিলো প্ৰথমতে ভোটিং এজ 21 ইয়াৰ্স আছিলে 21 ইয়াৰ্সৰ পৰা 18 ইয়াৰ্স লৈকে কেতিয়া ৰিডিউস কৰা হয় অৰ্থাৎ এতিয়া আমি 18 বছৰ হলে ভোট দিব পাৰো এইটো কৰা হৈছিলে 61st কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট 1988 ত তো যেতিয়া ভোটিং এজটো ৰিডিউস কৰা হল তেতিয়াই কি কৰা হল যে যিটো ইলেকশন কমিশনাৰ থাকিব 3 মেম্বাৰ বডি মানে 3 মেম্বাৰ কমিশন বনাই দিয়া হয় তো বৰ্তমান আমি ইয়াতে এটা বস্তু মনত ৰাখি থৈ দিও বৰ্তমান আমাৰ আজিৰ তাৰিখত 2025 তে এপইন্ট কৰা হৈছে যিগৰাকী চিফ ইলেকশন কমিশনাৰ হয় তেখেতৰ নাম কি হয় জ্ঞানেশ কুমাৰ হয় তেখেত কোন হয় জ্ঞানেশ কুমাৰ ওকে এটো মনত ৰাখিব আৰু তেওঁৰ লগত দুগৰাকী ইলেকশন কমিশনাৰো থাকে এটো কৰা হৈছিল 1989 ত 89 ৰ পৰা কাৰ্যকৰী কৰা হয় I hope clear হৈছে আৰু এইখিনি আছিল আমি আজি ডিসকাস কৰিবলগীয়া question I hope বুজি পাইছে আৰু এইখিনিৰ পৰা এই ক্লাছটোৰ পৰা আপোনালোকে
উপকৃত হ'ব বুলি মই আশা কৰিলো। যেনেকে মই প্ৰথমতে আপোনালোকক কৈছিলো কেনেকুৱা ধৰণৰ টপিক আপোনালোকে বিচাৰে মোক জনাব। লগ পাম আপোনালোকক আন এটি ক্লাছত আন এটি টপিকৰ সৈতে আজি ইয়াতে এৰিছো। ভালকে থাকিব, ভালকে পঢ়িব। থেংক ইউ so much।